মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে পৰীক্ষাৰ সমাপ্তি ঘটিছে আৰু এতিয়া তোমালোকৰ গৰমৰ বন্ধ আৰম্ভ হৈছে, নহয় জানো? এই গৰমৰ বন্ধৰ ভিতৰত তোমালোকে নিজৰ পৰীক্ষানো কেনেকুৱা হ'ল সেই বিষয়ে তোমালোকে অলপমান ভাবি চিন্তি চোৱাটো দৰকাৰ, নহয় জানো? হয়তো 2-1 ছাবজেক্টৰ তোমালোকে বহি ঘূৰাই পাইছা আৰু কোনোবা ছাবজেক্টৰ পোৱা নাই। যি কি নহওক, আমি এতিয়া চাম তোমালোকৰ পৰীক্ষানো তোমালোকে কি ভুল কৰিলা, কি শুদ্ধ কৰিলা। প্ৰশ্ন কাকতবোৰৰ পুনৰ আলোচনা কৰিম এইকেইদিনত, আৰু এই পুনৰ আলোচনাৰ জৰিয়তে তোমালোকে তোমালোকৰ ভুল শুদ্ধখিনি গম পাবা আৰু যিবিলাক প্ৰশ্নৰ যথোপযুক্ত উত্তৰ তোমালোকে লিখিব পৰা নাই সেই উত্তৰসমূহ লিখিবলৈ তোমালোকে শিকিবা। আহা তেনেহ'লে আজি আমি 7মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত এখন হাতত লৈছোঁ কৰিবলৈ। এই প্ৰশ্ন কাকতখনৰ এই বছৰৰ প্ৰথম গোটৰ মূল্যাংকনৰ ইয়াত মুঠ নম্বৰ দিয়া হৈছে 50, সময় দিয়া হৈছে 2 ঘণ্টা আৰু 7মান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ আধাৰত এই প্ৰশ্নখন কৰা হৈছে। প্ৰথম প্ৰশ্নটো আছে অতি চমু উত্তৰ দিয়া। অতি চমু মানে ভেৰি শ্বৰ্ট মানে 1 মাৰ্কৰ কাৰণে একেবাৰে টু দ্য পইণ্ট, একেবাৰে মানে যিটো সুধিছে সেইটোহে আমি ক'ব লাগিব, ভেৰি শ্বৰ্টত। গতিকে আমি চাওঁচোন আহা। মাধৱদেৱৰ শ্ৰেষ্ঠ কীৰ্তি কি? ইয়াত উত্তৰটো হ'ব মাধৱদেৱৰ শ্ৰেষ্ঠ কীৰ্তি নামঘোষা। আমি কি লিখিম? নামঘোষা। তাৰপিছৰ প্ৰশ্নটো আছে বৰগীতবোৰ কি ভাষাত ৰচিত? বৰগীতবোৰ কি ভাষাত ৰচিত? বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ হ'ব আছিক দেশৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ হ'ব পদুম ফুল। তাৰপিছত প্ৰশ্নটো মৈমনসিং কি? বাংলাদেশৰ এখন জিলা। মৈমনসিং বাংলাদেশৰ এখন জিলা। তাৰপিছত প্ৰশ্নটো হ'ল সীতানাথ ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হ'ল কমলকলি। তাৰপিছৰ প্ৰশ্নটোৰ আহিল, পিছৰ প্ৰশ্নটো হ'ল পদ্মনাথ গোহাঁই বৰুৱা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? ইয়াৰ উত্তৰটো হ'ব 1917 চনত। তাৰপিছৰ প্ৰশ্নটো চোৱা, মহৰ্ষি পাণিনিয়ে ৰচনা কৰা ব্যাকৰণ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অষ্টাধ্যায়ী। ইয়াৰ পিছৰ প্ৰশ্ন কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ হ'ব কবিয়ে জন্মভূমিৰ কোলাত প্ৰথম চকু মেলাৰ কথা কৈছে। জনমভূমি কবিতাটোৰ কবি কোন? উত্তৰ হ'ব পদ্মশ্ৰী নলিনীবালা দেৱী। ইয়াৰ পিছত আহা 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো ইয়াত দিছে চমু উত্তৰ দিয়া, তাৰমানে শ্বৰ্ট আনচাৰ। শ্বৰ্ট আনচাৰত আমি ইয়াত নম্বৰ দিছে 2কৈ, 5টা প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছে। 2কে যিহেতু দিছে, আমি ইয়াত প্ৰয়োজনীয় কথাখিনি লিখিব লাগিব। অৰ্থাৎ একেবাৰে চমুকৈ নিদি অকণমান দীঘল কৰিব লাগিব। ধৰি লোৱা 2 লাইন বা 3 লাইনত 2টা বা 3টা বাক্যত তোমালোকে উত্তৰটো সম্পূৰ্ণ কৰিব লাগিব। ক প্ৰশ্নটোৰ উত্তৰ হৈছে ABILACৰ সম্পূৰ্ণ নামটো অসমীয়াত লিখা। উত্তৰটো হ'ব ABILACৰ অসমীয়া নামটো হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম।
ইয়াৰ পিছৰ পৃষ্ঠাটোলৈ আহা। পিছৰ পৃষ্ঠাটোত প্ৰশ্নটো দিছে, পিছৰ প্ৰশ্নটো দিছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব কি আছিল? ইয়াৰ উত্তৰটো হ'ব বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব এই আছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো আহিলে বৰগীত বুলিলে কি বুজা? বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত। এই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। এই গীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। গীতসমূহ পৰিৱেশন কৰোঁতে খোল তাল আদি বজোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। সৈয়দ আব্দুল মালিকে কি কি সন্মান লাভ কৰিছিল? উত্তৰ হ'ব সৈয়দ আব্দুল মালিকে লাভ কৰা সন্মানসমূহ হৈছে সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা ইত্যাদি। এইসমূহৰ উপৰিও সাহিত্যিকজনে পদ্মশ্ৰী আৰু পদ্মভূষণ আদি সন্মানো লাভ কৰিছিল। 1977 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসনো শুৱনি কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰশ্নটোৰ সুধিছে আমাক জনমভূমি কবিতাত আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কি জানা? লিখা। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কি জানা? লিখা। ইয়াত আমি 2 মাৰ্ক দিছে, কিন্তু কৰ্মজীৱনৰ বিষয়ে অকণমানটো লিখিব লাগিবই। শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে আনন্দৰাম বৰুৱাই কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পাছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত তেখেত 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। তেখেতে চৰকাৰী দায়িত্বশীল পদবীত থাকোঁতে বংগদেশৰ বিভিন্ন অঞ্চলত সামাজিক উন্নয়নমূলক কামতো আত্মনিয়োগ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোৰ হ'ল আমাৰ মূল ভাৱ লিখা। জনমভূমি কবিতাটোৰ মূল ভাৱ লিখা। ইয়াত নম্বৰ দিয়া আছে 5, গতিকে অকণমান বহলাই আমি লিখিব লাগিব। জনমভূমি কবিতাটোৰ মূল ভাৱ। জনমভূমি কবিতাটোত কবি নলিনীবালা দেৱীয়ে তেওঁৰ জন্মভূমিৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশ কৰিছিল। তেওঁ এই মাতৃভূমিতে জন্ম হৈ ইয়াতে জীৱনৰ সামৰণি মৰাৰ ইচ্ছা ব্যক্ত কৰিছে। তেওঁ বাৰে বাৰে এই ভূমিতে জন্ম লাভ কৰি ইয়াতেই মৃত্যুবৰণ কৰাৰ ইচ্ছা কৰিছে। তেওঁ পুৱা পক্ষী হৈ বনৰীয়া গীত গাই জন্মভূমিত জগোৱাৰ লগতে আকাশৰ তৰা হৈ দেশমাতৃৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ মন কৰিছে। হিমালয়ৰ শুকুলা শিখৰত থকা মানস সৰোবৰত ফুল হৈ ফুলি মলয়াৰ পৰশত ৰেণু আনি আই মাতৃৰ চৰণ ধুৱাবলৈ মন কৰিছে। নদী হৈ দেশমাতৃৰ চৰণ পখালি মাটি হৈ দেশৰ বুকুত বিলীন হৈ যোৱাৰ ইচ্ছাও প্ৰকাশ কৰিছে। এইটো ইচ্ছা ঔল এটা লগাই দিবা, ইচ্ছাও। পুনৰ তেওঁ সোণোৱালী মেঘ হৈ আইৰ মুখত হাঁহি বিৰিঙাব খুজিছে। সেইদৰে কবিয়ে তেওঁৰ উপজা ঠাইখনক আজীৱন ভাল পোৱাৰ কথা কৈছে। এইখিনিতে আমাৰ এই ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ। কাৰণ
ইয়াতকৈ আৰু অলপ কাম আছে। এইটো আমি ইয়াৰ পিছৰ পাৰ্টটোত আৰু এটা ভিডিঅ' বনাই বাকী কথাখিনি আলোচনা কৰিম। যদি আমি একেটাতে গোটেইখিনি কৰোঁ, এই ভিডিঅ'টো অত্যন্ত দীঘলীয়া হ'ব আৰু তোমালোকৰ ইমানখিনি কথা শুনি আমনি লাগিব। গতিকে প্ৰথম ভিডিঅ'টোত মই প্ৰথমখিনি দিছোঁ। ইয়াৰ পিছত আমি কি কৰিম, শব্দ অৰ্থৰ পৰা 5 নম্বৰ কুৱেশ্যনৰ পৰা শেষলৈকে বাকীখিনি কাম কৰিম। মই আশা কৰিছোঁ তোমালোকে কথাখিনি ভালদৰে চাবা, তোমালোকৰ কিখিনিত ভুল হৈছে বা কিখিনিত কম হৈছে লিখা, কোনখিনি কথা লিখিব লাগে সেই বিষয়ে তোমালোকে কিছু আভাস নিশ্চয় ল'বলৈ সক্ষম হ'বা। মোৰ ভিডিঅ'টো বৰ মনোযোগেৰে শুনাৰ বাবে তোমালোক আটাইকে পুনৰ ধন্যবাদ জনালোঁ আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত বাকীখিনি কথা তোমালোকে পাবা। ধন্যবাদ, এৰিছোঁ তেনেহ'লে।